নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি দুপৰীয়া সাজ তাকে ভাবিছোঁ চিকেন আছে, তিল চিকেনকে বনাওঁ, ল'ৰাটোও খাই ভাল পায়। আহক, প্ৰথম পিঁয়াজ কাটি ল'লোঁ মই। তাৰপিছত মই তিল চিকেন বনাবলৈ বাতি এটাতে মছলাখিনি মিলাই ল'লোঁ। হালধি, জলকীয়া গুড়ি, জিৰা, ধনিয়া, অকণমান জালুকৰ পাউডাৰ, তাৰপিছত চিকেন বনাম যিহেতু সেইকাৰণে চিকেন মছলা অকণমান দিব লাগিব। তাৰপিছত মই তিলখিনি ধুনীয়াকৈ চাফা কৰি পিনে মই কাঢ়ি পিনে ধুনীয়াকৈ ফ্ৰিজত থৈ দিছিলোঁ খুন্দি পিনে। সেই তিলখিনিও তাৰপৰা তিল দুচামুচো দিম মই। এয়া দুচামুচ তিল লৈছোঁ কি ধুনীয়াকৈ, এনেকৈ ধুনীয়াকৈ টেমাত ভৰাই পিনে ফ্ৰিজত থ'লে বহুত দিনলৈকে তিলখিনি একো নহয় আৰু ভেঁকুৰো নালাগে। তাৰপিছত এয়া কেৰাহীত তেল দিছোঁ, মিঠাতেল দিছোঁ। মিঠাতেল দিলে মাংস চাংস বনালে মিঠাতেল দিলে তাৰ টেষ্টটো ধুনীয়া হয়। তাৰপিছত এয়া গোটা গৰম মছলা অকণ খুন্দি পিনে মই গৰম তেলত দি দিম। তাৰপিছত এয়া গৰম তেলত দি দিছোঁ, দি পিনে মই এয়া পিঁয়াজখিনি দি দিলোঁ নহয় তাৰ লগতে। তাৰ জোখমতে নিমখ দি দিছোঁ পিঁয়াজখিনি গলিবৰ কাৰণে। তাৰপিছত এয়া যিখিনি মছলা মই ধুনীয়াকৈ বাতি এটাত মিলাই থৈছিলোঁ সেইখিনিও দিলোঁ আৰু আদা নহৰু পেষ্টটো দি পিনে ধুনীয়াকৈ পানী অকণমান দি পিনে মই মছলাখিনি ধুনীয়াকৈ ভুনি ল'লোঁ। মছলাখিনি ভুনা হৈ গ'ল। এতিয়া মই যিখিনি চিকেন আছিলে সেইখিনি মই দি দিছোঁ। চিকেনখিনি দি ধুনীয়াকৈ লৰাই বগৰাই মই চিমতে ঢাকন মাৰি থৈ দিম আৰু চিকেনৰ পানী দি চিকেন সিজিব। এয়া মোৰ তিল চিকেন ৰেডি হৈ গ'ল। একো এক্সট্ৰা পানী মই ব্যৱহাৰ কৰা নাই। খাবলৈ যে ইমান টেষ্টি হৈছিল নহয়, মানে কি ক'ম বাৰু।